যিগৰাকী মহান আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক সৃষ্টি কৰি এই সুন্দৰ পৃথিৱীত বসবাস কৰিবৰ বাবে সকলো প্ৰকাৰৰ নিয়ামত আমাক ব্যৱস্থা কৰি দিছে সেইগৰাকী আমাৰ সৃষ্টিকৰ্তা আল্লাহ সুবহানাহু ওয়া তাআলাই তেখেতৰে সৃষ্টি মানৱ জাতিৰ প্ৰতি কেতিয়াবা অন্যায় কৰিব পাৰে বুলি আপুনি বিশ্বাস কৰেনে নিশ্চিতভাৱে আমি তেনে বিশ্বাস কোনেও নকৰোঁ তেন্তে আমাৰ সমাজত প্ৰচলিত যি এক লোকবিশ্বাস আছে যে মুছলিম লোকসকলক পুৰুষসকলক আল্লাহে কোৰাণত 4 গৰাকী নাৰীক নিকাহ কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে যদি এই কথা সত্যই হয় তেন্তে পুৰুষসকলক আল্লাহে ফেভাৰ কৰিছে আৰু মহিলাসকলক ইয়াৰ পৰা বঞ্চিত কৰাৰ বিষয়টো জানো আল্লাহৰ তৰফৰ পৰা মানুহৰ প্ৰতি ন্যায় হৈছে এই বিশেষ বিষয়টোৱে আমাৰ আজিৰ আলোচনাৰ বাবে আমি বাছনি কৰি লৈছো সেয়েহে মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ কোৰাণ মজিদৰ বিষয়ভিত্তিক আলোচনা আৰু চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 749 নং খণ্ডটিৰ মাজলৈ ইনশাআল্লাহ আমি প্ৰতিদিনৰ দৰে আজিও আহ্বান জনাম যে কোৰাণ মজিদৰ মূল দৰ্শন বুজিবৰ বাবে আমি কিছু গভীৰতালৈ বিষয়বস্তুসমূহ চিন্তা কৰিব লাগিব ইয়াৰ বাস্তৱতা চাব লাগিব আমি সদায় কৈ আহিছো যে বিভিন্ন কৌশলগত কাৰণত কোৰাণ মজিদৰ প্ৰচলিত অনুবাদক ইয়াৰ মূল বাৰ্তা গোপন কৰি এক পৃথক দিশত ইয়াক টেম্পাৰিং কৰি লৈ যোৱা গৈছে বিশেষভাৱে ইছলাম নামৰ ধৰ্মটি যি ধৰ্মীয় মানৱ সংকলিত কিতাপসমূহ আছে সেই কিতাপসমূহৰ সত্যতা স্থাপন কৰিবলৈ যাওঁতে কোৰাণ মজিদৰ আয়াতৰ অনুবাদৰ বিভিন্ন বিকৃতি আমাৰ দৃষ্টিত ধৰা পৰিছে কোৰাণ মজিদক লৈ আমি চিন্তা চৰ্চা কৰিবলৈ ভয় কৰোঁ অথচ আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক কোৰাণৰ আয়াতক লৈ বাৰম্বাৰ তাদাব্বুৰ কৰিব কৈছে চিন্তা কৰিব কৈছে গৱেষণা কৰিব কৈছে হে প্ৰিয় দৰ্শকবৃন্দ আমি আপোনালোকক আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক বিষয়বস্তুৰ ওপৰত যেনে ধৰণৰ জ্ঞান দিছে সেই জ্ঞান আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ চেষ্টা কৰিছো ইয়াত কাকো জাজ কৰিবলৈ আমি যোৱা নাই কাকো হেয় প্ৰতিপন্ন কৰিবলৈ যোৱা নাই কাকো জোৰ জবস্তি কৰিবলৈ যোৱা নাই কেৱল আৰু কেৱল আমি আহ্বান জনাব বিচাৰিছো যে আল্লাহৰ কিতাবক লৈ ইয়াৰ মূল বাৰ্তা বুজিবৰ বাবে আপোনালোকেও আপোনালোকৰ বিবেকক প্ৰাধান্য দিয়ক কাকো অন্ধভাৱে অনুকৰণ কৰাৰ প্ৰয়োজন নাই কিয়নো ৰোজ কিয়ামতৰ দিনা কোনেও কাকো সহায় নকৰে প্ৰত্যেকেই নিজে নিজৰ দায়িত্ব ল'ব লাগিব আমি সকলোৱে জানো আজি যদি আমি চিন্তা চৰ্চা নকৰাৰ বাবে কাৰোবাৰ ভুল আদৰ্শৰে যদি অনুপ্ৰাণিত হওঁ আল্লাহৰ দৃষ্টিত কিন্তু আমি কোনেও বাচি যাব নোৱাৰিম সেয়েহে প্ৰিয় দৰ্শকবৃন্দ কোৰাণ মজিদৰ এটি বিশেষ আয়াতক টেম্পাৰিং কৰি এই মুছলিম পুৰুষসকলৰ 4 গৰাকী মহিলাক বিবাহ কৰাৰ অনুমতি কেনেধৰণে বিষয়বস্তুৰ বাৰ্তা ক'ৰ পৰা ক'লৈ লৈ যোৱা গৈছে সেই দিশটো আমি কিছু পুংখানুপুংখভাৱে আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছো পুনৰ কৈছো যে কাৰো অন্ধ অনুসৰণ কৰিব নালাগে বিষয়বস্তু আমি দাঙি ধৰিছো আপোনালোকৰ বিবেকেৰে চিন্তা কৰক যদি আপোনালোকে ইয়াৰ সত্যতা কিবা বিচাৰি পায় তেন্তে আপোনালোকেও নিজাববীয়াকৈ আগবাঢ়ি যাওক আৰু যদি বিষয়বস্তুৰ কোনো প্ৰাসংগিকতা নাই বুলি আপোনালোকে ভাবে তেন্তে ইয়াক বাদ দিয়ক আমাৰ কোনো ধৰণৰ আপত্তি কৰিবলগীয়া ইয়াত একোৱেই নাই গতিকে আহক প্ৰিয় দৰ্শকবৃন্দ আমাৰ আজিৰ চৰ্চিত বিষয়টি হৈছে যে আল্লাহ সুবহানাহু ওয়া তাআলাৰ কিতাবে প্ৰকৃততে মুছলিম পুৰুষসকলক 4 গৰাকী মহিলাক নিকাহ কৰাৰ অনুমতি দিছেনে সেই দিশটো চাবৰ বাবে আমি কোৰাণ মজিদৰ 4 নং সূৰা আন-নিছাৰ 3 নং আয়াতটিৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো বিসমি আল্লাহ আর রহমান আর রহিম 4 নং সূরা আন-নিছাৰ 3 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলা কৈছে যে ওয়াইন খিফতুম আল্লাহ তুকসিতু ফিল ইয়াতামা ফানকিহু মা তাবা লাকুম মিনান নিসাই মাসনা ওয়া সুলাসা ওয়া রুবা ফাইন খিফতুম আল্লাহ তা'দিলু
ফাৱাহিদাতান আও মা মালাকাত আইমানিকুম যালিকা আদনা আল্লাহ তাউলু। এই বিশেষ আয়াতটিৰ আমাৰ ট্ৰেডিশ্যনেল অনুবাদ অনুসৰি অসমীয়াত ইয়াক এনেধৰণে অনুবাদ কৰা গৈছে যে আৰু যদি তোমালোকৰ আশংকা কৰা যে এটিম ছোৱালীসকলৰ লগত তোমালোকে সুবিচাৰ কৰিব নোৱাৰিবা, তেন্তে তোমালোকৰ ৰুচি অনুযায়ী নাৰীসকলৰ মাজৰ পৰা দুজনী অথবা তিনিজনী অথবা চাৰিজনীক বিবাহ কৰা। আৰু যদি আশংকা কৰা যে সিহঁতৰ মাজত সুবিচাৰ কৰিব নোৱাৰিবা, তেনেহ'লে এজনীকেই বিবাহ কৰা অথবা তোমালোকৰ অধিকাৰভুক্ত দাসীকেই গ্ৰহণ কৰিবা। মন কৰিব, অবিচাৰ কৰাৰ পৰা বচাৰ এইটোৱেই সম্ভৱপৰ উপায়। প্ৰিয় দৰ্শকবৃন্দ, কোৰাণ মজিদৰ দৰ্শন আয়াতৰ মূল বাৰ্তা বুজিবলৈ আমি কিছু চিনচিয়াৰ হ'ব লাগিব। প্ৰতিটো শব্দৰ ওপৰত আমি নজৰ দিব লাগিব। ইতিমধ্যে আমি আপোনালোকৰ আগত আগবঢ়াই দিয়া কোৰাণ মজিদৰ 4 নং সূৰা আন-নিছাৰ 3 নং আয়াতৰ আৰবী ভাৰ্চন আৰু অসমীয়া অনুবাদ আমি আপোনালোকৰ মাজত দাঙি ধৰিলোঁ। আপোনালোকৰ নিজৰ ওচৰত যাৰ যাৰ অনুবাদ আছে আপোনালোকে ইনশাআল্লাহ চাব। এতিয়া কথা হৈছে যে এই 3 নং আয়াতৰ মাজত বহুতো আখুৱা আছে। চিন্তা কৰিলে সেই আখুৱাসমূহ ওলাব, আৰু যদি কোনোবাই চিন্তা নকৰি অন্ধভাৱে যোনে যি কৈছে তাকেই মানি লৈছে, তেন্তে তেওঁলোকৰ বাবে ই হৈছে ব্ৰেড এণ্ড বাটাৰ, ইমান বিশেষ গুৰুত্বপূৰ্ণ বিষয় নহয়। যি কি নহওক, আমাৰ দৃষ্টিত ধৰা পৰা 4 নং সূৰা আন-নিছাৰ কিছু আখুৱা, অনুবাদৰ আখুৱা আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। আমি পুনৰ আহ্বান জনাম বিষয়বস্তুসমূহ যাতে আপোনালোকেও নিজ বিবেকেৰে চিন্তা কৰে। প্ৰথম 1 নং আখুৱা আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ, আৰু এই বিষয়সমূহ কোৱাৰ আগতে আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰি আপোনালোকক ৰিমাইণ্ড কৰিব বিচাৰিছোঁ যে আমি সদায় কৈ আহিছোঁ যে কোৰাণ মজিদৰ আমি মাজৰ পৰা হঠাৎ এটি আয়াত পিক কৰি যদি উলিয়াই আনি তাৰ অনুবাদ কৰোঁ, তেন্তে আমি কেতিয়াও ইয়াৰ মূল বাৰ্তা, মূল দৰ্শন বুজি নাপাম। আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক প্ৰচেছ দিছে কোৰাণ আমি কেনেকৈ পঢ়িব লাগিব। আমি সদায় কৈ আহিছোঁ ৱাৰাত্তিলিল কুৰআনা তাৰতিলা। প্ৰসংগ, ছাবজেক্ট, কনটেক্সট, কণ্টেণ্ট, সবাক, শিয়াক এইবোৰ আমি এৰি দিব নোৱাৰিম। এইবোৰ যদি এৰি দিওঁ তেতিয়াহ'লে আমাৰ বিষয়বস্তু টোটেলি অপ্ৰাসংগিক হৈ পৰিব। সেইবাবে আমি গৰিষ্ঠ সংখ্যকেই যেতিয়া কোৰাণৰ অনুবাদ পঢ়োঁ, কোনেও মিছা ক'ব নোৱাৰে আমি যেন কিবা বুজা নুবুজাৰ মাজত দুধুৰ মধুৰ হৈ থাকোঁ। কিয়? আমি প্ৰসংগ চিলেক্ট কৰিব পৰা নাই। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, এই গোটেই বিষয়বস্তুসমূহ আমাৰ মাইণ্ডত ৰাখি আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰি এই 4 নং সূৰাৰ 3 নং আয়াতটি আমি আপোনালোকৰ পুংখানুপুংখভাৱে বিশ্লেষণ কৰিবলৈ যাওঁতে প্ৰসংগৰ বিষয়টো নিশ্চিতভাৱে আমি প্ৰাধান্য দিব লাগিব। 3 নং আয়াতৰ আগত এই 4 নং সূৰাৰ মাথো 2টি আয়াত আছে, 1 নং আৰু 2 নং। 1 নং আয়াত আৰম্ভই হৈছে ইয়া আইয়ুহান নাছ। গতিকে আল্লাহে ক'বলগীয়া কথাখিনি সমগ্ৰ মানৱ জাতিক নাছ বুলি সম্বোধন কৰিছে। সম্বোধন কৰি সেই প্ৰসংগত যিসমূহ কথা কৈ গৈ আছে, সেই গোটেই কথাখিনি সমগ্ৰ মানুহ অৰ্থাৎ পুৰুষ আৰু নাৰী উভয়ৰে বাবেই প্ৰযোজ্য হ'ব। নিশ্চিতভাৱে এই কথা আপোনালোকেও চিন্তা চৰ্চা কৰিলে পাব। গতিকে 1 নং আয়াত যদি আমি চাওঁ, তাত আল্লাহ সুবহানাহু ওয়া তাআলাই ইয়া আইয়ুহান নাছ বুলি কৈছে। গতিকে মানুহক আদেশ কৰি কৈছে যে ইত্তাকু ৰাব্বাকুম। আল্লাহে কিছুমান আদেশ দিছে যে তোমালোকৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালকৰ প্ৰতি তাকৱা অৱলম্বন কৰা, কনচিয়াছ হোৱা। তোমালোকে আল্লাহে কোৱা কথাবোৰক গুৰুত্ব দিয়া।
গতিকে এই গুৰুত্ব দিয়া বুলি যে কৈছে, ইত্তাকু বুলি যে কৈছে, পুৰুষ আৰু নাৰী উভয়কে এড্ৰেছ কৰি কৈছে। গতিকে ইয়াত মন কৰিব আপুনি আয়াতত ইত্তাকু, তাৰপাছত আৰু কৈ গৈ আছে 1 নং আয়াতত ৱাত্তাকুল্লাহ আল্লাজি তাছাআলুনা বিহি, ৱাত্তাকুল্লাহ, যে আল্লাহৰ তোমালোকে ভয় কৰা, আল্লাহৰ প্ৰতি কনচিয়াছ হোৱা, আল্লাজি, যিয়ে তাছাআলুনা বিহি, এই কোৰাণৰ দ্বাৰা তোমালোকক প্ৰশ্ন কৰিব। গতিকে পুৰুষ আৰু নাৰীক উভয়কে আল্লাহ সুবহানাহু তাআলাই সম্বোধন কৰিছে। বিষয়বস্তুৰ প্ৰসংগ কেৱল পুৰুষৰ প্ৰতিও নহয়, কেৱল নাৰীৰ প্ৰতিও নহয়, ই নাচৰ প্ৰতি। গতিকে প্ৰসংগৰ আল্লাহৰ 1 নং আয়াতত যিমানসমূহ আপোনালোকে চাব, আল্লাহৰ আদেশ ইয়াত সন্নিৱিষ্ট হৈ আছে, সেই আদেশ both for male and female। ঠিক তেনেধৰণে আমি যদি 2 নং আয়াতো চাওঁ, 2 নং আয়াত চাব ৱা আতু আল ইয়াতামা আমৱালাহুম, যে এটিমসকলৰ সা সম্পত্তিসমূহ সিহঁতক দি দিয়া। এই দি দিবলৈ কাক কৈছে? ছেকেণ্ড পাৰ্চনত সম্বোধন কৰি নাচক কৈছে, তোমালোকে দি দিয়া। ৱা আতু, তোমালোকে দি দিয়া, অৰ্থাৎ পুৰুষ আৰু নাৰী উভয়কে কৈছে যে তোমালোকে এটিমসকলৰ মাল দি দিয়া। গতিকে চাব, ইয়াত যিমান ধৰণৰ কথা বতৰা আছে, আল্লাহ সুবহানাহু তাআলাই নাচক এড্ৰেছ কৰি পুৰুষ আৰু মহিলাক কিছু কিছু আদেশ কৰি আছে। আপোনালোকে কিছু গভীৰতালৈ গ'লে বিষয়বস্তুসমূহ অতি সহজতে বুজি পাব। গতিকে বিষয়বস্তুৰ প্ৰসংগ আল্লাহৰ এড্ৰেছ যিহেতু নাচৰ প্ৰতি, গতিকে 3 নম্বৰ আয়াতত কেনেকৈ বিষয়বস্তু কেৱল পুৰুষৰ প্ৰতি গ'ল? ট্ৰেডিশ্যনেল অনুবাদ অনুসৰি ইয়াত কৈছে, যদি তোমালোকে ভয় কৰা তেন্তে এটিমসকলৰ মাজৰ পৰা 2 গৰাকী 3 গৰাকী বা 4 গৰাকী তোমালোকে বিয়া পাতা, যিটো ট্ৰেডিশ্যনেল অনুবাদ। তেন্তে সেই আদেশ সমগ্ৰ পুৰুষ আৰু নাৰীৰ বাবে যি বিষয়বস্তু আল্লাহ সুবহানাহু তাআলাই মুকলি কৰি দিছে 3 নং আয়াতত আহি হঠাৎ সি কেনেকৈ পুৰুষলৈ কনভাৰ্ট হৈ গুচি গ'ল? 1 নম্বৰ আখুৱা। 2 নম্বৰ আখুৱা হয়তো সাধাৰণ পাঠকসকলৰ বাবে বুজি পোৱাত কিছু অসুবিধা হ'ব, যিসকলৰ আৰবী ভাষা সাহিত্যৰ কিছু প্ৰাথমিক জ্ঞান আছে, বা যিসকল আমাৰ আলিম ওলামা, তেখেতসকলৰো মই দৃষ্টি আকৰ্ষণ কৰি এই 2 নম্বৰ আখুৱা দাঙি ধৰিব বিচাৰিছোঁ। আপোনালোকে মন কৰিব 1 নং, 2 নং, 3 নং আয়াতত আল্লাহ সুবহানাহু তাআলাই যিমানবোৰ আদেশ দি আছে, গোটেইবোৰ ছেকেণ্ড ফৰ্মত আছে। ছেকেণ্ড ফৰ্মত আছে। তোমালোক, তোমালোক, তোমালোক বুলি কৈছে, ছেকেণ্ড ফৰ্মত আল্লাহ সুবহানাহু তাআলাই এড্ৰেছ কৰিছে সমগ্ৰ মানুহক, পুৰুষ তথা নাৰী। এতিয়া 3 নং আয়াতত এটি ভাৰ্ব ব্যৱহাৰ হৈছে, ভাৰ্বটি হৈছে তাবা। আপোনালোকে আয়াত নিজে চাব, ইয়াত কৈছে মা তাবা লাকুম মিন নিসাই। ইয়াৰ অনুবাদ কৰা গৈছে যে পুৰুষসকলক অধিকাৰ দি পেলাই কৈছে যে তোমালোকে এই এটিম ছোৱালীসকলৰ মাজৰ পৰা তোমালোকে যাক ভাল দেখা তাক তোমালোকে নিকাহ কৰা। খুব মনোযোগেৰে বিষয়বস্তুসমূহ চাব লাগিব, অন্যথা কিন্তু সাধাৰণভাৱে ধৰিব নোৱাৰিব। ইয়াত যিমানবোৰ আদেশ আছে ছেকেণ্ড পাৰ্চনত আল্লাহ সুবহানাহু তাআলাই দি আছে, কিন্তু তাবা যিটো ভাৰ্ব, সেই ভাৰ্বটোৰ যিটো ফাইল, কৰ্তা, সি মুস্তাতিৰ হৈ আছে, গায়েব হৈ আছে। অৰ্থাৎ আয়াতৰ ট্ৰেডিশ্যনেল অনুবাদ অনুসৰি, এই অনুবাদ আৰবী ব্যাকৰণ অনুসৰি সম্পূৰ্ণ ভুল, যিখিনি ট্ৰেডিশ্যনেল অনুবাদ আছে। কিয়নো ইতিমধ্যে আল্লাহে দি অহা আদেশসমূহ ছেকেণ্ড পাৰ্চন ফৰ্মত, অৰ্থাৎ তোমালোকে বুলি কৈ আহিছে। কিন্তু তাবা ভাৰ্বটোৰ ফাইল অৰ্থাৎ কৰ্তা থাৰ্ড পাৰ্চনত আছে। যিসকলে আৰবী গ্ৰামাৰৰ বেছিক জানে তেওঁলোকে ইনশাআল্লাহ বিষয়টো ধৰিব পাৰিব। তাবা ভাৰ্বটো ইয়াত ফাইল মুস্তাতিৰ হৈ আছে, ইয়াত কৰ্তা গায়ব হৈ আছে। গতিকে পুৰুষসকলক ট্ৰেডিশ্যনেল অনুবাদ অনুসৰি যি অধিকাৰ দিয়া গৈছে যে তোমালোকে চিলেক্ট কৰা নহয়,
ইয়াত ফাইল কৰ্তা গাইব হৈ আছে, থাৰ্ড পাৰ্চনত আছে, গতিকে আল্লাহে যাক চিলেক্ট কৰি দিয়ে। ইয়াৰ অৰ্থ এনেধৰণৰ হ'ব। কিছু টেকনিকেল বিষয় সাধাৰণ মানুহে হয়তো বুজাত কিছু অসুবিধা হ'ব পাৰে, গতিকে আমি আসোঁৱাহৰ দিশৰ পৰা ইয়াক দ্বিতীয় আসোঁৱাহ হিচাপে আপোনালোকৰ মাজত দাঙি ধৰিলোঁ। ৩ নং আসোঁৱাহ আপোনালোকৰ মাজত দাঙি ধৰিব বিচাৰিছোঁ। ইয়াত আল্লাহ সুবহানাহু ওয়া তাআলাই ট্ৰেডিশ্যনেল অনুবাদ অনুসৰি 2জনী, 3জনী আৰু 4জনী বুলি যি সংখ্যা উল্লেখ কৰিছে, সেই সংখ্যা টোটেলি ভুল। ইয়াত 2, 3, 4 সংখ্যাই নাই। মন কৰিব 3 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে মাসনা ওয়া সুলাসা ওয়া রুবা। ইসনাইন মানে 2, ইয়াত ব্যৱহাৰ কৰিছে মাসনা। সালাসা মানে 3, ইয়াত ব্যৱহাৰ কৰিছে সুলাসা। আৰবা মানে 4, ইয়াত ব্যৱহাৰ কৰিছে রুবা। ইয়াৰ তথ্যৰ বাবে আমি আপোনালোকক এটি ৰেফাৰেন্সত লৈ যাব বিচাৰিছোঁ। মাসনা শব্দটো 34 নং সূৰাৰ, মন কৰিব 34 নং সূৰা সাবাৰ 46 নং আয়াতৰ মাজলৈ আমি আপোনালোকক দিব বিচাৰিছোঁ। মাসনা শব্দ ক'ত ব্যৱহাৰ কৰিছে? 46 নং আয়াত, 34 নং সূৰাৰ 46 নং আয়াতত কৈছে কুল ইন্নামা আইজুকুম বিৱাহিদাতিন আন তাকুমু লিল্লাহি মাসনা ওয়া ফুৰাদা। ইয়াৰ অসমীয়া অনুবাদ মন কৰক। মাসনা শব্দটো কেনেধৰণে ইয়াত অনুবাদ কৰিছে? কোৱা, মই তোমালোকক কেৱল এটি বিষয়ে উপদেশ দিছোঁ, তোমালোকে আল্লাহৰ উদ্দেশ্যে দুজন দুজনকৈ। মাসনা শব্দ দুজন দুজনকৈ, ই এটি পেটাৰ্ণ বুজাই আছে। দুজন দুজনকৈ, 3জন 3জনকৈ, 4জন 4জনকৈ, এটি পেটাৰ্ণ বুজাই আছে। ইয়াত 2 বা 3 বা 4 নহয়। আন এটি দিশ মন কৰিব, আমি কিছু গভীৰভাৱে বিষয়বস্তুসমূহ আমি চাব লাগিব। ইয়াত আল্লাহ অনুবাদত কৈছে 2জনী অথবা 3জনী অথবা 4জনী। এতিয়া আয়াত যদি আমি মন কৰোঁ মাসনা, ধৰি ল'লোঁ আমি মাসনাৰ ট্ৰেডিশ্যনেল অনুবাদ অনুসৰি 2। ওয়া সুলাসা, ইয়াত অথবা বুলি কোৱা নাই, আও বুলি কোৱা নাই, মন কৰিব ওয়া। ওয়াৰ অৰ্থ হৈছে এণ্ড। ইয়াত বিশেষভাৱে এণ্ড শব্দ অৰ্থ প্ৰকাশ কৰিব। অথবা হ'বলৈ হ'লে আও ব্যৱহাৰ কৰিব লাগিব। ইয়াত কোৱা হোৱা নাই মাসনা আও সুলাসা আও রুবা কোৱা নাই। ইয়াত কৈছে যে মাসনা 2 2কৈ, ওয়া সুলাসা আৰু 3 3কৈ, ওয়া রুবা আৰু 4 4কৈ। এটি পেটাৰ্ণ বুজাই আছে। ইয়াত স্কুলৰ ল'ৰা ছোৱালীসমূহ যেতিয়া শাৰী পাতিকৈ আহে, শিক্ষকে তেওঁলোকক কয় তোমালোকে দুজন দুজনকৈ শাৰী পাতা, বা ক'ৰবাত 3জন 3জনকৈ, বা ক'ৰবাত 4জন 4জনকৈ। ই এটি পেটাৰ্ণ বুজাই আছে, ই সংখ্যা নহয়, যিটো টোটেলি ভুল অনুবাদ কৰি আমাক ভুল দিশলৈ আমাক লৈ যোৱা গৈছে। আন এটি আসোঁৱাহ, 4 নং আসোঁৱাহ আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ যে প্ৰচলিত অনুবাদ অনুসৰি আমি 4গৰাকীক নিকাহ কৰাৰ অনুমতি থকা বুলি ধৰিলেও সেই অনুমতি কিন্তু চৰ্ত সাপেক্ষেহে। মন কৰিব 3 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাৰ চৰ্ত, আমি যদি ট্ৰেডিশ্যনেল অনুবাদো লওঁ তেন্তে আল্লাহৰ 3 নং আয়াতত কৈছে ওয়া ইন খিফতুম, যদি তোমালোকে ভয় খোৱা, সংশয় হয়, আল্লাহ তকসিতু, যে তোমালোকে ন্যায় কৰিব নোৱাৰিবা। গোটেই বিষয়বস্তু এটিমক লৈ আছে। গতিকে কণ্ডিশ্যন হৈছে আমি ট্ৰেডিশ্যনেল অনুবাদ অনুসৰি 4গৰাকী বিয়া কৰাৰ পাৰ্মিশ্যন ল'লেও ইয়াত কিন্তু কণ্ডিশ্যন আছে, যদিহে তোমালোকে ভয় কৰা যে এটিমসকলৰ মাজত তোমালোকে ন্যায় কৰিব নোৱাৰিবা, তেতিয়াহে তোমালোকে 2জনী 3জনী 4জনী ট্ৰেডিশ্যনেল অনুবাদ। গতিকে আমি যিটো কণ্ডিশ্যন লে কৰিছে ওয়া ইন খিফতুম, আৰু যদি তোমালোকে ভয় কৰা,
গতিকে ভয়ৰ কথা আহিব লাগিব সেই ভয়ৰ কথা নোহোৱাকৈ আমি ফ্লেটলি পুৰুষসকলক 4গৰাকী মহিলাক নিকাহ কৰাৰ অনুমতিৰ কথা আমি কেতিয়াও ক'ব নোৱাৰিম যদিও আমি ট্ৰেডিশ্যনেল অনুবাদ অনুসৰিও যাওঁ ইয়াৰ পাছত আমি আপোনালোকৰ দৃষ্টি আকৌ আমি প্ৰত্যেকেই জানো যে এটিম বুলি কোৱাৰ লগে লগে পিতৃহীনেই হওক মাতৃহীনেই হওক এটিম বুলি কোৱাৰ লগে লগে সি ল'ৰাও হ'ব পাৰে ছোৱালীও হ'ব পাৰে কিন্তু এই অনুবাদত কিহৰ ভিত্তিত এটিম শব্দটো কেৱল ছোৱালী কৰিলে এটিম শব্দ বুলি কোৱাৰ লগে লগে আমি সকলোৱে জানো সি ল'ৰা এটিমো হ'ব পাৰে ছোৱালী এটিমো হ'ব পাৰে কি যুক্তিৰ ভিত্তিত কোনো কথা নোহোৱাকৈ ইয়াক টেম্পাৰিং কৰিবলৈ গৈ আয়াতত উল্লেখিত এটিমক কেৱল ছোৱালী এটিম কৰিলে ই জানোৱা হোৱা নহয় আন এটি তথ্য আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ প্ৰিয় দৰ্শকবৃন্দ আমি সদায় কৈ আহিছোঁ যে নিচা শব্দৰ অৰ্থ নাৰী নহয় বিষয়বস্তুৰ প্ৰসংগ আমি দেখিলোঁ 2 নং আয়াতে যদি আপোনালোকে চাই একদম প্ৰসংগ স্পষ্ট হৈ আছে এটিমসকলৰ প্ৰতি অনাথসকলৰ প্ৰতি যিসকলে পৃথিৱীত সকলো প্ৰকাৰৰ হেৰুৱাই একেবাৰে অৱস্থা নোহোৱা হৈছে সেই লোকসকলক আমি তেওঁলোকৰ প্ৰতি আমাৰ কি দায়িত্ব এই কথাটোৱে ইয়াত বুজাই থকা গৈছে গতিকে বিষয়বস্তু যেহেতু এটিমক লৈ তেওঁলোকে বিভিন্ন কাৰণবশতঃ পিতৃহীনেই হওক বা মাতৃহীনেই হওক বা বিভিন্ন কাৰণত তেওঁলোকে সমাজৰ এই শ্ৰেণীটোতকৈ পিছ পৰি গ'ল সেই দৃষ্টিভংগীৰে এই এটিমসকলক নিচা বুলি কোৱা গৈছে ইয়াত নিচাৰ অৰ্থ নাৰী নহয় দ্বিতীয় এটি কথা নিকাহ বুলি কোৱাৰ লগে লগে সদায় মন কৰিব কেৱল বৈবাহিক বিষয়টোৱে নিকাহ নহয় কুৰাণ মজিদৰ দৰ্শন অনুসৰি কুৰাণ মজিদৰ দৰ্শনে প্ৰকৃততে ফৰ্মেল কম্প্ৰিহেনচিভ এগ্ৰিমেণ্ট একেবাৰে এটি চুক্তিক বুজায় সেই চুক্তি যে কেৱল বিবাহৰ চুক্তি হ'ব লাগিব এনে নহয় এটি ফৰ্মেল কণ্টেক্ট যিকোনো ধৰণৰ কণ্টেক্ট গতিকে এই আয়াতত বিশেষভাৱে এই নিকাহ শব্দই কিন্তু বৈবাহিক চুক্তি বুজোৱা নাই 3 নম্বৰ আখুৱা মা মালাকাত আইমানুকুম বুলি কৈ দাসী কেতিয়াও হ'ব নোৱাৰে ইছলামত দাসীৰ সৈতে নিকাহ কৰা দাসীৰ সৈতে দৈহিক সম্পৰ্ক ৰখাৰ এনে ধৰণৰ নিকৃষ্ট কথা বতৰা আল্লাহ সুবহানাহু তাআলাৰ কিতাবে কেতিয়াও পাৰমিশ্যন নিদিয়ে গতিকে এই বিষয়বস্তুসমূহ আমি আগত ৰাখি আহক ইনশাআল্লাহ প্ৰকৃততে এই 3 নং আয়াতে আমাক কি কৈছে সেই দিশটো আমি চোৱাৰ বাবে চেষ্টা কৰিম আমি পুনৰ কৈছোঁ বিষয়বস্তুৰ প্ৰসংগ বিশেষভাৱে 1 নং আয়াতত নাচক এড্ৰেছ কৰিছে গোটেই প্ৰসংগ নাচ সম্পৰ্কত অৰ্থাৎ মানৱ জাতিক কৈ আছে 2 নং আয়াতত প্ৰসংগ একেবাৰে ক্লিয়াৰ ওয়া আতু আল ইয়াতামা আমওয়ালাহুম যে অন্যায়ভাৱে সিহঁতৰ মাল তোমালোকে নাখাবা সিহঁতি নিচা হৈ আছে সিহঁতি এটিম হয় গতিকে আল্লাহৰ প্ৰসংগ ক্লিয়াৰ এতিয়া কিবা কাৰণত যদি তোমালোকৰ ভয় হয় যে তেওঁলোকৰ মাল তোমালোকৰ মালৰ লগত মিক্স হৈ যাব পাৰে সিহঁতৰ সৈতে ন্যায় কৰিব নোৱাৰিব পাৰা তেতিয়া কি কৰিব লাগিব সেই দিশটো 3 নং আয়াতত কৈছে যে ওয়াইন খিফতুম আৰু যদি তোমালোকে সংশয় হয় যদি ভয় খোৱা আল্লাহ তুকসিতু ফিল ইয়াতামা এনে ধৰণৰ এটিমসকলৰ লগত এনে ধৰণৰ পিছ পৰি থকা নিচাসকলৰ সৈতে যদি ন্যায় কৰাৰ ক্ষেত্ৰত তোমালোকৰ ভয় হয় ফানকিহু তেতিয়া তোমালোকে চুক্তি কৰা এগ্ৰিমেণ্ট কৰা সিহঁতৰ সৈতে মা তাবা লাকুম যি তোমালোকৰ বাবে তাবা লাকুম আল্লাহে যেনে ধৰণে পছন্দ কৰি দিয়ে মিন নিচাই এনে ধৰণৰ পিছ পৰি থকা এটিমসকলৰ সৈতে মাসনা দুজনকৈ লোৱা ৱা সুলাসা তিনজনকৈ লোৱা ৱা ৰুবা আৰু 4জনকৈ লোৱা এটি পেটাৰ্ণ আল্লাহে দেখুৱাইছে ক্লিয়াৰ হ'ব ইনশাআল্লাহ আয়াতৰ শেষত গতিকে আল্লাহে কৈছে যে তোমালোকৰ যদি সংশয় হয় এটিমসকলৰ সৈতে তোমালোকে ন্যায় কৰিব নোৱাৰিবা সিহঁতৰ মাল তোমালোকৰ মালৰ সৈতে ৰাখিবলৈ যাওঁতে মিক্স হৈ যাব পাৰে তেতিয়া তোমালোকে কি কৰিবা যে তোমালোকে দুজন তিনজন 4জনৰ সৈতে এটি ফৰ্মেল চুক্তি কৰা ফাইন খিফতুম
এনেধৰণৰ চুক্তি কৰাৰ পাছতো তাৰ পাছতো ইন খিফতুম, যদি তোমালোকৰ ভয় হয় আল্লাহ তা'দিলু, যে এনেধৰণৰ চুক্তি কৰাৰ পাছতো যদি তোমালোকৰ সংশয় হয়, ভয় হয় যে তোমালোকে ন্যায় কৰিব নোৱাৰিবা, ৱাহিদাতান, তেতিয়া এজন এটিমৰ সৈতে তোমালোকে তেওঁৰ সৈতে চুক্তি কৰি লৈ, মিনিমাম এজন এটিমো যদি তোমাৰ চাৰিওকাষে থাকে, তোমাৰ নজৰত থাকে, তোমালোকে পেটাৰ্ণ আল্লাহে কৈছে 2 2 3 3 4 4 এনেধৰণে তোমালোকে এটি কণ্ডিশ্যন কৰি লৈ, গ্ৰুপ কৰি লৈ সিহঁতৰ সৈতে দেখভাল কৰা। আৰু যদি তোমালোকৰ সংশয় হয় যে এনেধৰণৰ গ্ৰুপিং কৰি এই পেটাৰ্ণত গৈও তোমালোকে ছাকচেছ হ'ব নোৱাৰিবা, তোমালোকৰ নিজৰ ওপৰত সন্দেহ আছে, তেন্তে এটলিষ্ট এজনৰ সৈতেও তোমালোকে এনেধৰণৰ নিকাহ কৰা, অৰ্থাৎ এনেধৰণৰ চুক্তি কৰা, যাতে ন্যায় স্থাপন হয়। চাওক ইয়াত শব্দ কৰিছে, অথবা যদি এজনো নোৱাৰা, মা মালাকাত আইমানুকুম, যি ইতিমধ্যে তোমালোকৰ অধীনত আছে, তেনে এগৰাকী এটিমৰ সৈতে তোমালোকে ন্যায় কৰা, যাতে সমাজে দেখা পায়, এখন সুস্থ সবল যাতে সমাজ গঢ় দি উঠে, সমাজত যাতে কোনেও নিচা হৈ থাকিব নালাগে, তেওঁলোক যাতে অগ্ৰগামী হৈ ওলাই আহে, আগলৈ আহে। জালিকা আদনা, আৰু সেইটোৱে হৈছে উত্তম, আল্লাহ তাউলু, যাতে তোমালোকে কোনো ধৰণৰ সংশয় নোহোৱাকৈ আল্লাহে দিয়া এই ছিষ্টেম অনুসৰি তোমালোকে এটিমসকলৰ লগত ন্যায় কৰা, চুক্তি কৰা। কোনো ইয়াত এটিম ছোৱালীক 3 জনী 4 জনীক বিয়া কৰোৱাৰ কোনো প্ৰসংগই নহয়। প্ৰিয় দৰ্শকবৃন্দ, অলপ সুস্থ মনেৰে প্ৰসংগ 1 নং আয়াতৰ পৰা যদি মন কৰে, গোটেই বিষয়বস্তু ইনশাআল্লাহ একেবাৰে স্পষ্ট হ'ব। গতিকে আমি সাৱধান হ'ব লাগিব। প্ৰিয় দৰ্শকবৃন্দ, এই কোৰাণৰ অনুবাদে আমাক ক'ৰবাৰ পৰা ক'ৰবালৈ লৈ গৈছে। আল্লাহে কোনো এনেধৰণৰ মাল্টিপল ৱাইফছৰ বিষয়ে পাৰ্মিশ্যন দি আমাক কাকো উৎসাহিত কৰা নাই, ছাজেষ্ট কৰা নাই। এনেধৰণৰ ভুল কথা বতৰাৰ বাবেই আজি সমগ্ৰ বিশ্বত মুছলিম নামৰ জাতিটো আজি লাঞ্ছিত, বঞ্চিত, অৱহেলিত। কিয়? একমাত্ৰ কোৰাণ আমি মূল আদৰ্শ এৰি দিয়াৰ বাবে। আমি আশা ৰাখিম প্ৰিয় দৰ্শকবৃন্দ, চেষ্টা কৰিলোঁ এটি বিষয় আপোনালোকৰ আগত দাঙি ধৰিবৰ বাবে। পুনৰ আহ্বান কৰিছোঁ, আপোনালোকৰ নিজ বিবেকক প্ৰাধান্য দি বিষয়বস্তুসমূহ আপোনালোকে চিন্তা কৰক। সময়ে আমাক অনুমতি দিয়া নাই। 4 নং আয়াতো যদি ইয়াত চাই, সেই একে প্ৰসংগই প্ৰকৃততে আহিব। ইয়াত কোনো ধৰণৰ মোহৰ তোহৰৰ কথা অহা নাই। আমি আশা ৰাখিম প্ৰত্যেকৰে দায়িত্ব আছে কোৰাণৰ আয়াতক লৈ তাদাব্বুৰ কৰক। আলহামদুলিল্লাহ ৰাব্বি আউযু বিকা মিন হামাজাতিছ শায়াতিন ওয়া আউযু বিকা ৰাব্বি আন ইয়াহদুরুন রাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না আর-রাসূল ফাকতুবনা মা'আস-শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা